দোকানী নথকা কিতাপৰ দোকান। দোকানখন নগাঁৱৰ পুৰণি গুদামৰ। এখন কিতাপৰ দোকান, বিশ্বাসৰ দোকান। কেৱল বিশ্বাসৰ ওপৰতে চলি আছে দোকানখন। নগাঁৱৰ পুৰণি গুদামৰ এই দোকানখনৰ প্ৰৱেশদ্বাৰতে লিখা আছে দোকানী নথকা কিতাপৰ দোকান। কিতাপত লিখা আছে দাম, স্কেনাৰত দিব পাৰে মান, গ্ৰন্থ বান্ধৱৰ ৰৈ যাব নাম। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পুৰণি গুদামৰ গড়মূৰত যোৱা ৩ বছৰ ধৰি চলি আহিছে এই দোকানখন। দোকানখনে বিলাই গৈছে জ্ঞানৰ পোহৰ। দোকানখনৰ আঁৰত আছে গ্ৰন্থপ্ৰেমী দুলাল বৰা। এইগৰাকী সমাজ সচেতন ব্যক্তি শিশুবন্ধু দুলাল বৰা ৰূপে পৰিচিত। দুলাল বৰাৰ গ্ৰন্থ বিপণীয়ে আকৰ্ষণ কৰিছে ক্ৰেতাক। দোকানখনৰ পৰা মানুহে নিজৰ ইচ্ছা অনুসৰি কিনি লৈ যায় কিতাপ আৰু অনলাইন যোগে আদায় দিয়ে কিতাপৰ দাম। দোকানখনত কোনো ব্যক্তি নাথাকিলেও একো খেলিমেলি নহয়। দুলাল বৰাৰ দোকানত পাঠকৰ ৰুচি পূৰাব পৰাকৈ আছে বিভিন্ন কিতাপ। দুলাল বৰাই দীৰ্ঘদিন ধৰি শিক্ষা সাহিত্যৰ ক্ষেত্ৰত নীৰৱে অৰিহণা আগবঢ়াই আহিছে। দোকানখনক লৈ দুলাল বৰাই কয়, আমি 3 বছৰেই হ'ল বুলি ক'ব পাৰি, কিন্তু শেহতীয়াকৈ আজি 6 মাহমানৰ পৰা মানে মানুহৰ সমাগম বহুত বেছি হৈছে। গতিকে মই ভাবিছোঁ মই হতাশ হোৱা নাছিলোঁ, কিন্তু এতিয়া দেখিছোঁ মই আৰু বহল কৰিবলগীয়া হ'ব। মানুহ দৈনিক আহে কিতাপ নিবলৈ, আৰু মই মানে ৰাইজৰ পাঠকৰ সঁহাৰি পাইছোঁ। পইচা মানে আমাৰ স্কেনাৰ দিয়া আছে আৰু কিতাপততো দাম লিখা আছে, গতিকে স্কেনাৰ দি থৈ যাব। আৰু মই ভাবোঁ মানুহে কিতাপ চুৰ নকৰে। কিতাপ চুৰ কৰা মানে জ্ঞান চুৰ কৰা। গতিকে কোনোবাই কৰিব পাৰে, কিন্তু জ্ঞান চুৰ কৰিলে সফল নহবও পাৰে। নগাঁৱৰ পুৰণি গুদাম এক সম্ভ্ৰান্ত অঞ্চল। পুৰণি গুদামে অসমৰ সাহিত্য সংস্কৃতি চিন্তা চৰ্চাৰ জগতলৈ অৱদান আগবঢ়াই আহিছে। পুৰণি গুদাম অঞ্চলত কিতাপৰ চাহিদা আছে। কিতাপ কিনে অঞ্চলটোৰ মানুহে। দুলাল বৰাৰ দোকানী নথকা কিতাপৰ দোকানে সঁহাৰি পাইছে পাঠকৰ। কেৱল পুৰণি গুদামৰেই নহয়, ৰাষ্ট্ৰীয় ঘাইপথেৰে এই স্থান পাৰ হৈ যাওঁতে বহু মানুহে কিতাপ কিনে দোকানখনৰ পৰা। নিশ্চিতকৈ এইখন দোকান সমগ্ৰ ৰাজ্যৰ বাবে আদৰ্শস্বৰূপ। চামগুৰিৰ পৰা অভিজিত বৰাৰ ৰিপৰ্ট, অসম লাইভ 24।